নমস্কাৰ পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ ছাত্ৰ ছাত্ৰীসকল। গতিকে আজি আগতে মই আগৰ ভিডিঅ'ত ইয়াৰে যিটো আগৰ ভিডিঅ' কৰিছিলোঁ তাতে তোমালোকক মডেলছৰ সৈতে কেনেকৈ নেগেটিভ কৰিব লাগে আৰু মডেল অক্সিলাৰীবিলাক কি ৰূপত থাকে, মেইন ভাৰ্ব ৰূপত থাকে, তাৰ পাছত ইনফিনিটিভ জইন হৈ থাকে। গতিকে সেইখিনি দেখাবৰ কাৰণেহে মই এই ভিডিঅ'টো আনিছোঁ। ঠিক আছে। এতিয়া প্ৰথম চেণ্টেন্সটো হৈছে He used to play tennis. ইয়াৰ অৰ্থটো হৈছে used to এটা বিৰাট সাংঘাতিক ভাৰ্ব হয়। ইয়াৰ বহুত আইটেম আছে, মই পিছত তোমালোকক শিকাম। গতিকে আজি এই নেগেটিভটো কেনেকৈ কৰে তাকে শিকি লোৱা। He used to play tennis. তাৰ আগতে টেনিছ খেলাৰ অভ্যাস আছিল। তাৰমানে used to কেতিয়া ব্যৱহাৰ হয়? যেতিয়া অতীত কালত কিবা এটা কৰাৰ অভ্যাস আছিল তেনে ক্ষেত্ৰত used to প্লাছ ভাৰ্ব ওৱান ব্যৱহাৰ হয়। যেনে হি ইউজ টু প্লে টেনিছ, তেখেতৰ আগতে টেনিছ খেলাৰ অভ্যাস আছিল বা তেখেতে আগতে নিয়মীয়াকৈ টেনিছ খেলিছিল, এতিয়া কিন্তু নেখেলে। গতিকে সেইকাৰণে এইটো মই এতিয়া তোমালোকক নেগেটিভ কৰিম, কৰি বুজাই দিম। হি ইউজড নট, ডাইৰেক্ট নট বহাই দিবা কাৰণ এইটো অক্সিলেৰী হয়, অৰ্থাৎ মডেলছ। এইটো মডেল অক্সিলেৰী হয়। গতিকে ইজ নট টু প্লে, যেনেকৈ আছে তেনেকৈ দিবা টেনিছ। হি ইউজ নট টু প্লে টেনিছ। ইয়াৰ মিনিংটো কি হ'ল? তেখেতে আগতে নিয়মীয়াকৈ টেনিছ খেলা নাছিল। আই ইউজ টু গো ফৰ এ ৱাক, মই আগতে ফুৰিবলৈ গৈছিলোঁ বা মোৰ আগতে ফুৰিবলৈ যোৱাৰ অভ্যাস আছিল, এতিয়া সেই অভ্যাসটো নাই। গতিকে এইটো মডেলবিলাক কেতিয়াও পৰিৱৰ্তন নহয়। তোমালোকে চোৱা, আই ইউজড নট টু গো ফৰ এ ৱাক। গতিকে এইটো নেগেটিভ হৈ গ'ল। তাৰ পিছৰ চেণ্টেন্সটো চোৱা, হি ডেয়াৰ ফাইট এ টাইগাৰ, সি বাঘৰ সৈতে যুঁজিবলৈ বা যুদ্ধ কৰিবলৈ সাহস কৰে। হি ডেয়াৰ, এইটো মডেল। হি ডেয়াৰ নট ফাইট, হি ডেয়াৰ নট ফাইট এ টাইগাৰ। হি ডেয়াৰ নট ফাইট এ টাইগাৰ, অৰ্থাৎ হি ডেয়াৰ নট ফাইট এ টাইগাৰ। ব্ৰিটিছবিলাকে যে কয় হি ডেয়াৰ নট ফাইট এ টাইগাৰ, গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা। হি ডেয়াৰ নট ফাইট এ টাইগাৰ, সি বাঘৰ সৈতে যুদ্ধ কৰিবলৈ সাহস নকৰে। এতিয়া পিছৰটো চোৱা, ইয়াত ডেয়াৰ আছিলে, ইয়াত ডেয়াৰ্ছ হৈ গ'ল। এই ডেয়াৰ্ছটো মেইন ভাৰ্ব হয়, মেইন ভাৰ্ব। এই ডেয়াৰ্ছটো মেইন ভাৰ্ব, কাৰণ এছ এটা যোগ হৈ আছে। মই সেইকাৰণে তোমালোকক এইখিনি বস্তু দিবলৈ যত্ন কৰিছোঁ। গতিকে মডেলছবিলাক কি ৰূপত থাকে চোৱা, ডেয়াৰ্ছ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ডেয়াৰ্ছ হৈছে, আৰু টু ফাইট এইটো হৈছে ইনফিনিটিভ। এই ইনফিনিটিভৰ বিষয়ে বহুত আইটেম আছে, মই তোমালোকক আকৌ পিছত শিকাই দিম। গতিকে এইটো নেগেটিভ চোৱা, এইটো মেইন ভাৰ্ব থাকিলে তোমালোকক মই আগতে শিকাইছোঁ, ডু নট বা ডাজ নট দিবা। গতিকে ডেয়াৰ্ছ আছে ইয়াত, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ভাৰ্ব ওৱানৰ লগত এছ বা ইয়েছ যোগ হয় আমি জানো। গতিকে হি ডাজ নট ডেয়াৰ টু ফাইট এ টাইগাৰ। ইয়াৰ ইণ্টাৰগেটিভবিলাক মই পিছত দি দিম। গতিকে তোমালোকক মই এটাই কথা ক'ব খুজিছোঁ, এইখিনি বস্তু মই তোমালোকক বুজোৱাৰ কাৰণটো হৈছে মডেল অক্সিলেৰীৰ কোনো পৰিৱৰ্তন নহয়, সি অক্সিলেৰীয়ে হয়, তাৰ পিছফালে নট দিবা। আৰু যদি পৰিৱৰ্তন হৈ থাকে তেতিয়া ডু নট বা ডাজ নটৰ প্ৰয়োজন হ'ব। গতিকে অক্সিলেৰীৰ পিছফালে কেতিয়াও ইনফিনিটিভ নাথাকে। গতিকে ইয়াত ইনফিনিটিভ থকা মানে কি? এইটো মডেল নহয়, ই মেইন ভাৰ্ব হয়। গতিকে হি ডেয়াৰ্ছ টু ফাইট এ টাইগাৰ, এইটো মেইন ভাৰ্ব। টু ফাইট এইটো ইনফিনিটিভ বুলি কয়, এ টাইগাৰ এইটো অবজেক্ট। গতিকে ইয়াৰ নেগেটিভ ফৰ্মটো হ'ব, যিহেতু এইটো মডেলছ নহয় মেইন ভাৰ্ব হয়, হি ডাজন্ট ডেয়াৰ
টু ফাইট এ টাইগাৰ। গতিকে আজিলৈ তোমালোকক মই এইখিনিয়ে জনাই দিলোঁ। কিবা থাকিলে মোক আকৌ কমেণ্ট কৰিবা, মই তোমালোকক ধুনীয়াকৈ শিকাই দিম। গতিকে আজিলৈ ইমানে তোমালোকক দেখালোঁ। ধন্যবাদ।